নমস্কাৰ, এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই পলি। যুৱ মহোৎসৱ অনুষ্ঠানতে আমছু নেতা লোহিত হুছেইনৰ নৃশংস হত্যাৰ পাছত এতিয়া জ্বলি উঠিছে আমছু। উক্ত অনুষ্ঠানতে এদল লোকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল আমছুৰ নেতা লোহিত হুছেইনক। সমগ্ৰ ঘটনাৰ পাছত এতিয়া গণতান্ত্ৰিক আন্দোলনেৰে সমগ্ৰ কামৰূপ গ্ৰাম্য স্তব্ধ কৰি দিয়াৰ হুংকাৰ আমছুৰ ফালৰ পৰা। লোহিত হুছেইনৰ হত্যাৰ ঘটনাৰ পাছতেই এই হুংকাৰ আমছুৰ। দোষীক গ্ৰেপ্তাৰ নকৰিলে ব্যাপক প্ৰতিবাদত নামিব আমছু, এনেদৰে ভাবুকি প্ৰদান কৰিছে আমছুৰ ফালৰ পৰা। গৰৈমাৰী আৰক্ষীক তীব্ৰ সমালোচনা ৰেজাউল কৰিমৰ। আৰক্ষীয়ে উচিত ব্যৱস্থা নোলোৱাৰ বাবেই লোহিত হুছেইনৰ মৃত্যু হোৱাৰ অভিযোগ আনিছে আমছুৰ ফালৰ পৰা। লগতে গৰৈমাৰী আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে আমছুৱে। দুষ্কৃতিকাৰীৰ সৈতে আৰক্ষীৰ মিতিৰালি থকা বুলিও মন্তব্য কৰিছে আমছুৰ নেতাকৰ্মীয়ে। 24 ঘণ্টাৰ ভিতৰত আমছু নেতাৰ হত্যাৰ সৈতে জড়িত সকলো গ্ৰেপ্তাৰ হ'ব লাগিব। লগতে লোহিত হুছেইনৰ এটোপালো তেজৰ মূল্য অথলে যাবলৈ দিয়া নহ'ব বুলি তেওঁ হুংকাৰ প্ৰদান কৰিছে আমছুৰ তৰফৰ পৰা। আৰু আছে খবৰ, চাই থাকিব গুৱাহাটী টাইমছ। গ্ৰেপ্তাৰ কৰা নহয়, সম্পূৰ্ণ কামৰূপ গ্ৰাম্য জিলা আমাৰ এই অঞ্চলবিলাক কিন্তু আমি গণতান্ত্ৰিক আন্দোলনেৰে স্তব্ধ কৰি দিম। আৰু আৰক্ষীক মই স্পষ্টকৈ কৈছো, ইয়াৰ আগতেও আমাৰ আমছুৰ কৰ্মকৰ্তাই আব্দুৰ ৰাজ্জাকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল। এইসকল কিছুসকল এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল। গড়েমাৰী আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা নকৰাৰ কাৰণেও আজি এই হত্যাকাণ্ডটো সংঘটিত হৈছে। গড়েমাৰী আৰক্ষীয়ে যদি ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন তেনেহ'লে আজি এই দুষ্কৃতিকাৰীয়ে আমাৰ মাজৰ পৰা লোহিত হুছেইনক আজি কাঢ়ি ল'ব নোৱাৰিলেহেঁতেন। গতিকে গড়েমাৰী আৰক্ষীৰ বিৰুদ্ধেও তদন্ত হ'ব লাগিব। ডিজিপি মহোদয়ক আহ্বান জনাইছো যে এই অঞ্চলবিলাক যিবিলাক আৰক্ষী আহে সদায় তেওঁলোকে দুষ্কৃতিকাৰীসকলৰ লগত, দুৰ্বৃত্তসকলৰ লগত তেওঁলোকে মিলি জুলি তেওঁলোকে ইয়াত কমিশ্যন ৰাজ চলাই ইয়াত এই অঞ্চলবিলাকত আইন শৃংখলা চলোৱাত তেওঁলোকে ব্যৰ্থ হৈ আছে। সেইকাৰণে গতিকে মই স্পষ্টকৈ কৈছো, গড়েমাৰী আৰক্ষীৰ বিৰুদ্ধেও ডিজিপি মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰক। আৰু আব্দুৰ ৰাজ্জাক আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এই প্ৰি প্লেন মাৰ্ডাৰত কোন কোন জড়িত হৈছে প্ৰত্যেকজনকে গ্ৰেপ্তাৰ কৰিবলৈ 24 ঘণ্টাৰ ভিতৰত। আৰু 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নহ'লে ব্যাপক গণতান্ত্ৰিক আন্দোলন এই অঞ্চলবিলাকত গঢ়ি তোলা হ'ব। কাৰণ এটোপাল তেজৰ মূল্য আমি অথলে যাবলৈ নিদিওঁ লোহিত হুছেইনৰ। কাৰণ লোহিত হুছেইন আমাৰ কৰ্মকৰ্তা আছিলে। আৰু লোহিত হুছেইনক যিসকলে হত্যা কৰিছে, যেতিয়ালৈকে লোহিত হুছেইনৰ হত্যাকাৰীক ফাঁচি কাটত ল'ব নোৱাৰিম তেতিয়ালৈকে আমছুৰ আন্দোলন কিন্তু অব্যাহত থাকিব। এইটো আমি ৰেহাই নিদিওঁ। আৰু কমলা কলিতা ডাঙৰীয়াও মঞ্চত থকাৰ পিছত মুকলিভাৱে এজন মানুহ হত্যা কৰা হ'ল। আৰু সেই কমলা কলিতাই সেইজন গভৰ্ণিং বডিৰ চেয়াৰমেন পাতিছে ৰেজ্জাকক। আৰু সেই ৰেজ্জাকক নামি কিয় লৈ গ'ল, নমাই কিয় ষ্টেজৰ পৰা লৈ গ'ল, ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে। ৰাইজে তদন্ত বিচাৰিছে, আমিও তদন্ত বিচাৰিছো। আৰু সেইকাৰণে মই পুনৰবাৰ কৈছো, এই লোহিত হুছেইনৰ হত্যাকাণ্ডটো সম্পূৰ্ণ ৰাজনৈতিক আৰু উদ্দেশ্যমণ্ডিত আৰু প্ৰি প্লেন মাৰ্ডাৰ কৰা হৈছে। গতিকে আৰক্ষী প্ৰশাসন, ডিজিপি মহোদয়ে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে আমি আমাৰ গণতন্ত্ৰ